চাকৰি হেৰুৱাব এচিএছ নুপুৰ বৰা সন্দৰ্ভত এতিয়া মুখ্যমন্ত্ৰীৰ কঠোৰ সিদ্ধান্ত সন্দেহযুক্ত নাগৰিকৰ হৈ কাম কৰিছিল নুপুৰে মাত্ৰ টকাৰ খকতে সন্দেহযুক্ত নাগৰিকৰ হৈ কাম কৰিছিল খিলঞ্জিয়াৰ মাটি নাম জাৰি কৰি দিছিল সন্দেহযুক্ত নাগৰিকৰ নামত নুপুৰে ধনৰ বিনিময়ত এই কাম কৰিছিল নুপুৰ বৰাই যাৰ বাবে এতিয়া চাকৰিৰ পৰা নিলম্বিত নহয় বৰঞ্চ চাকৰি ডিসমিস চাকৰিৰ পৰা বৰখাস্ত হ'ব নুপুৰ বৰা এচিএছ নুপুৰ বৰা টকাৰ খকত খিলঞ্জিয়া লোকৰ মাটি চলে বলে কৌশলে নাম জাৰি কৰি দিছিল সন্দেহযুক্ত নাগৰিকৰ ওচৰত অৰ্থাৎ মিয়াৰ ওচৰত অৰ্থাৎ বংগমূলীয় মিয়াৰ ওচৰত আৰু ইয়াৰ পিছত তাকো সত্ৰৰ মাটি ভাবি চাওক যি সত্ৰৰ মাটি সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিছে বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনা দিছে নিয়ম আনিছে তাৰ পিছতো কিন্তু এগৰাকী এচিএছ বিষয়াই কৌশলে নিজৰ ক্ষমতা খটুৱাই এইদৰে সন্দেহজনক নাগৰিকৰ ওচৰত গতাই দিছিল খিলঞ্জিয়াৰ মাটি সত্ৰৰ মাটি যাৰ বাবে এতিয়া চাকৰিৰ পৰা বৰখাস্ত হোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু আইনী কাম-কাজ আছে সেই আইনী কাম-কাজ সমান্তৰালভাৱে আগবাঢ়ি যাব তাৰ পিছত হয়তো আদালতে শাস্তি ঘোষণা কৰিব তাৰ লগতে চাকৰি হেৰুৱাব চাকৰিৰ পৰা বৰখাস্ত হ'ব নুপুৰ বৰা বাকীবিলাকৰ ঘৰত টকা পালে যি ব্যৱস্থা কৰোঁ জেলত থাকিব আৰু বেলেগ কি ব্যৱস্থা কৰিব জেলতে চাকৰি আজি বা কালি যাবই আৰু যেনেকুৱা বাকীবিলাকৰ ঘৰত টকা পালে যি ব্যৱস্থা কৰোঁ জেলত থাকিব আৰু বেলেগ কি ব্যৱস্থা কৰিব জেলতে চাকৰি আজি বা কালি যাবই আৰু যেনেকুৱা বাকীবিলাকৰ ঘৰত টকা পালে যি ব্যৱস্থা কৰোঁ জেলত থাকিব আৰু বেলেগ কি ব্যৱস্থা কৰিব জেলতে চাকৰি হেৰুৱাব এচিএছ নুপুৰ বৰা সন্দৰ্ভত এতিয়া মুখ্যমন্ত্ৰীৰ কঠোৰ সিদ্ধান্ত সন্দেহযুক্ত নাগৰিকৰ হৈ কাম কৰিছিল নুপুৰে মাত্ৰ টকাৰ খকতে সন্দেহযুক্ত নাগৰিকৰ হৈ কাম কৰিছিল খিলঞ্জিয়াৰ মাটি নাম জাৰি কৰি দিছিল সন্দেহযুক্ত নাগৰিকৰ নামত নুপুৰে ধনৰ বিনিময়ত এই কাম কৰিছিল নুপুৰ বৰাই যাৰ বাবে এতিয়া চাকৰিৰ পৰা নিলম্বিত নহয় বৰঞ্চ চাকৰি ডিসমিস চাকৰিৰ পৰা বৰখাস্ত হ'ব নুপুৰ বৰা এচিএছ নুপুৰ বৰা টকাৰ খকত খিলঞ্জিয়া লোকৰ মাটি চলে বলে কৌশলে নাম জাৰি কৰি দিছিল সন্দেহযুক্ত নাগৰিকৰ ওচৰত অৰ্থাৎ মিয়াৰ ওচৰত অৰ্থাৎ বংগমূলীয় মিয়াৰ ওচৰত আৰু ইয়াৰ পিছত তাকো সত্ৰৰ মাটি ভাবি চাওক যি সত্ৰৰ মাটি সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিছে বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনা দিছে নিয়ম আনিছে তাৰ পিছতো কিন্তু এগৰাকী এচিএছ বিষয়াই কৌশলে নিজৰ ক্ষমতা খটুৱাই এইদৰে সন্দেহজনক নাগৰিকৰ ওচৰত গতাই দিছিল খিলঞ্জিয়াৰ মাটি সত্ৰৰ মাটি যাৰ বাবে এতিয়া চাকৰিৰ পৰা বৰখাস্ত হোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু আইনী কাম-কাজ আছে সেই আইনী কাম-কাজ সমান্তৰালভাৱে আগবাঢ়ি যাব তাৰ পিছত হয়তো আদালতে শাস্তি ঘোষণা কৰিব তাৰ লগতে চাকৰি হেৰুৱাব চাকৰিৰ পৰা বৰখাস্ত হ'ব নুপুৰ বৰা বাকীবিলাকৰ ঘৰত টকা পালে যি ব্যৱস্থা কৰোঁ জেলত থাকিব আৰু বেলেগ কি ব্যৱস্থা কৰিব জেলতে চাকৰি আজি বা কালি যাবই আৰু যেনেকুৱা বাকীবিলাকৰ ঘৰত টকা পালে যি ব্যৱস্থা কৰোঁ জেলত থাকিব আৰু বেলেগ কি ব্যৱস্থা কৰিব জেলতে চাকৰি আজি বা কালি যাবই আৰু যেনেকুৱা বাকীবিলাকৰ ঘৰত টকা পালে যি ব্যৱস্থা কৰোঁ জেলত থাকিব আৰু বেলেগ কি ব্যৱস্থা কৰিব জেলতে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।